নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে কি কিট বক্সটো মানে কম খৰচত বনাইছোঁ, কেনেকৈ বনাইছোঁ সেইটো তাৰ বিষয়ে ক'ম। আৰু কিট বক্সটো মই কি কাৰণে মই এনেকৈ এক্সট্ৰাকৈ বনাইছোঁ তাৰ বিষয়ে ক'ম। মই এতিয়া ৰং মাৰি আছোঁ। এইটো বনালে কি হয়, সুবিধা কি হয়, আৰু যোনটো পকাৰ ৰেডিমেড যদি বনাই লয়, পাৰ্মানেণ্ট যদি বনাই লয় সুবিধাটো কি হয় তাৰ বিষয়ে মই ক'ম। এতিয়া চাওক, 1 নম্বৰ কথা হৈছে কি এনেকৈ যদি আমি যদি এক্সট্ৰাকৈ যদি কিট বক্স যদি বনাই লওঁ, তেতিয়া বনাই ল'লে আপোনাৰ সুবিধাটো বেছি হয়। কি কাৰণে সুবিধাটো বেছি হয়, এতিয়া গাহৰি পোৱালি যদি জগিলে, জগাৰ পাছত ধৰ আপোনাৰ এইটো আপুনি ফিটিং কৰি দিলে, গাহৰি জগাৰ পাছত ফিটিং কৰি দিয়াৰ পাছত কি হ'ব, ইয়াত পোৱালি থাকিব, বা আপুনি লাইটো ফিটিং কৰি দিব পাৰিব। ইয়াত লাইট ফিটিং কৰি ধৰ আপুনি কিট বক্সটো ফিটিং কৰি দিলে, ফিটিং কৰি দিয়াৰ পাছত কি হ'ব, এতিয়া পোৱালিকেইটাতো ইয়াত থাকিবই। তাৰপাছত যেতিয়া মানে ধৰ আপোনাৰ পোৱালিকেইটা দানা খাবলৈ পৰা হ'ব, উইনিং কৰিবলৈ টাইম হ'ব, তেতিয়া মানে কি হ'ব, এইটো বস্তুটো মানে কিট বক্সটো আপোনালোকে খুলি পিনি বেলেগ ৰুমত মানে থ'বলৈ পাৰিব, বেলেগ এটা ৰুমত থ'ব পাৰিব। বা যোনটো মানে গাহৰি যেনিবা ধৰ আপোনাৰ পোৱালি দিবলগীয়া আছে, আৰু তেতিয়া সেইটো ৰুমত মানে আপোনালোকে ফিটিং কৰিব পাৰিব। আৰু যেতিয়া মানে পোৱালিটো উইনিং কৰি দিয়াৰ পাছত কি হ'ব, আপোনাৰ ৰুমটো খালী কৰি দিব পাৰিব। সেইটো আপোনালোকে এইটো খুলি পিনি ধৰ এইটো মই খোলা ছিষ্টেম বনাইছোঁ, আপোনালোকে খুলি পিনি ছাইডত থ'ব পাৰিব, বাহিৰত ওলাই পিনি আপোনালোকে থ'ব পাৰিব। আপোনাৰ ৰুমটো অলপ তেতিয়া মানে ডাঙৰ হৈ থাকিব, অহল বহল হ'ব, জেগাটো মানে বেছি হ'বগৈ। আৰু যদি মানে ধৰ আপোনাৰ ৰেডিমেড যদি বনাই লয়, তেতিয়া মানে পাৰ্মানেণ্ট তাতে হৈ থাকি মানে গাহৰিকেইটাৰ কাৰণে অলপ কষ্ট হয়, বা ৰুমটো মানে অহল বহল নহয়গৈ। কিছুমান ধৰ অলপ ৰুমটো অলপ চাইজবিলাক সৰু বনায়, কিছুমানে ডাঙৰ বনায়। যাৰ মানে টকা পইচা অলপ বেছি আছে, সিহঁতিটো ৰুমটো অলপ ডাঙৰকৈ বনায়, সিহঁতৰ কাৰণে একো প্ৰব্লেম নাই। যেনেকৈ মোৰ নিচিনা ফাৰ্ম হ'ল, মই যেনেকৈ এতিয়া 5টা-6টা ৰুম বনাই পিনি গাহৰি 4-5টা পুহিছোঁ, সৰু সৰুকৈ বনাই পিনি। যেনেকৈ মই বনাইছোঁ আপোনাৰ 8x10 এনেকৈ ৰুম বনাইছোঁ। সেইবিলাকৰ কাৰণে অলপমান মানে ধৰ অসুবিধা হয়, যদি জেগাটো যদি বন হৈ থাকে। এতিয়া যদি এনেকৈ যদি বনাই লয়, তেতিয়া মানে সুবিধা বহুত হয়। কি কাৰণে সুবিধা হয়, এতিয়া যদি আপোনালোকৰ যদি গাহৰি পোৱালি যদি ডাঙৰ হৈ গ'ল, দানা খাবলৈ পৰা হৈ গ'ল, বা উইনিং কৰিব, আৰু উইনিং কৰাৰ পাছত কি হ'ব, আপোনালোকে যেনিবা ধৰ উইনিংটো মানে ধৰ পোৱালিটো আপোনালোকে বেলেগ জেগাত ট্ৰেন্সফাৰ কৰিব। ট্ৰেন্সফাৰ কৰি দিয়াৰ লগে লগে মানে কি কৰিব পাৰিব, আপোনালোকে এই বস্তুটো মানে কিট বক্সটো আপোনালোকে খুলি পিনি বাহিৰত থ'ব পাৰিব। মই এইটো মানে স্ক্ৰু চিষ্টেম বনাইছোঁ, আৰু নট বল্টৰ চিষ্টেম, মানে মই নট বল্টটো ফিটিং কৰিব পাৰোঁ, বা স্ক্ৰুবোৰ মই ইয়াত মানে ফিটিং কৰিব পাৰোঁ। সেইটো কাৰণে এইটো সুবিধাৰ কাৰণে মই কি কৰিলোঁ, মই এইটো এনেকৈ বনাই ল'লোঁ। মই ভাবিছিলোঁ কি পকাৰ বনাম, পকাৰ বনালে কি হয়, আপোনাৰ পাৰ্মানেণ্ট হৈ যায়, মানে পাৰ্মানেণ্ট হোৱাটো, কিন্তু মানে তাত মানে জেগাটো এনেই বন্দী হৈ থাকে। যেতিয়া পোৱালি দি মেলি ধৰ আপোনাৰ গাহৰিজনী যেনিবা পোৱালি দিলে, পোৱালি দিয়াৰ পাছত আপোনাৰ উইনিং কৰিলে, দানা খাবলৈ পৰাৰ পাছত বেলেগ ৰুমত একটা ট্ৰেন্সফাৰ কৰিলে, তেতিয়া কি হয়, মানে এই কিট বক্সটো মানে যোনটো আপোনালোকে পাৰ্মানেণ্ট বনাই থয়, সেই জেগাটো এনেই বন্দী হৈ থাকে। গাহৰিজনী ধৰ অলপ ফ্ৰী নাপায়, ঘূৰিবৰ কাৰণে জেগা নাপায়। ভাবিলোঁ কি মই এনেকৈ বনালে মোৰ বেছি সুবিধা হ'ব। যেতিয়া মানে মই পোৱালিটো মোৰ উইনিং কৰিম, মই উইনিং কৰাৰ পাছত মই এই কিট বক্সটো মানে খুলি পিনি মই বাহিৰত ওলাই থ'ব পাৰোঁ। বা যেনিবা ধৰ আপোনাৰ 2জনী গাহৰি পোৱালি জগিব আছে, বা 1জনী পোৱালি জগিব আছে, বা 1জনী পোৱালি জগাৰ পাছত যদি আৰু 1জনী পোৱালি জগিব আছে, বা সেই তেনেকুৱাত মানে কি কৰিব পাৰিব, আপোনালোকে মানে এইটো ৰুমৰ পৰা সেইটো ৰুমত মানে ধৰ এইটো লৈ যাব পাৰিব, কিট বক্সটো খুলি পিনি। এইটো পাৰ্মানেণ্ট নহয় মানে এইটো। মই এইটো সুবিধাৰ কাৰণে মানে মই নিজে বহুত ভাবি চিন্তি মানে এইটো এনেকৈ বনাই ল'লোঁ। আপোনালোকে বনাই ল'ব পাৰে এনেকৈ। খৰচাটো মানে অলপ কমো হয় মানে বেছিও হয়। যেনেকৈ ধৰ আপোনাৰ পকাৰ বনালে আপোনাৰ খুব বেছি 2000 টকা যাব, কিন্তু এইটো যদি বনাই মানে ধৰ এটাত মোৰ এনেকৈ গৈছে 2000 টকা গৈছে। এইটো ৰং লগত মিলাই পিনি ধৰ মোৰ 2200 মানকৈ পৰিছে, মানে 2200 টকা পৰিছে। ধৰ আপোনাৰ ৰিক্সা ভাড়া এইবিলাক 200 টকা। মই এনেকৈ আপোনাৰ 2টা বনাই আনিছোঁ। এইটো মই ফিটিং কৰাটো মই দেখাই দিম কেনেকৈ ফিটিং কৰিব। মোৰ পোৱালি এতিয়া দানা খাবলৈ পৰা হৈছে, সেইটো কাৰণে মই সেইটো বনাই আনিলোঁ। আপোনালোকে এনেকৈ বনাই ল'ব, তেতিয়া সুবিধা বেছি হ'ব। মই এতিয়া অলপ আগত কৈ গ'লোৱে, আপোনালোকে যদি পোৱালি যদি মানে উইনিং কৰে, বা বেলেগ ৰুমত যদি ট্ৰেন্সফাৰ কৰে দানা খাবলৈ পৰাৰ পাছত, তেতিয়া মানে এইটো বস্তুটো মানে আপোনালোকে খুলি পিনি আপোনালোকে বেলেগ জেগাত থ'ব পাৰিব, বা বেলেগ এটা ৰুমত আপোনালোকে ফিটিং কৰিব পাৰিব। যোনটো পোৱালিয়ে দিছে, বা কালি পৰহি দিছে, বা এসপ্তাহমান আছে, সেইটো ৰুমত আপোনালোকে আকৌ ফিটিং কৰিব পাৰিব। মানে এনেকৈ বনাই ল'লে আপোনাৰ সুবিধা বেছি হয়। এতিয়া মোৰ ৰং মাৰা হৈ গ'ল, আৰু একটা আছে, সেইটো মই ৰং মাৰি দিলোঁ। আপোনালোকক মই ফিটিং কৰাটো দেখাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব।
কণ্টেক্ট নম্বৰটো দিম মই ডিছক্ৰিপশ্যনত, আপোনালোকে কণ্টেক্ট কৰিব F2 পোৱালি লাগিলে। আৰু ডিউৰকৰ F1ৰ পোৱালিও পাব, যেনেকৈ আপোনাৰ ধৰ মাকজনী ডিউৰক F1 হয় আৰু তাৰ মানে যোনটো বৰ হয় বাপেক হয়, পোৱালিকেইটাৰ বাপেকটো পিয়'ৰ লাইনৰ হয়, আপোনাৰ লাষ্ট ব্লেগৰ পিয়'ৰ লাষ্ট ব্লেগৰ ক্ৰছ আপোনালোকে পাব, F2 পোৱালি পাব। যোনজনী মোৰ এতিয়া মাইকী গাহৰিজনী পোৱালি দিব আছে, যোনটো F1, এইটো আপোনাৰ ডিউৰক F1 হয়, ডিউৰক আৰু হেমচিয়াৰ ক্ৰছ আছিলে, F1 আছে, সেইজনী পোৱালি দিব। আৰু বেছি দিন নাই, আৰু আপোনাৰ অহা মাহৰ 27-28 তাৰিখে দিব। এইটো মাহটো যোৱাৰ পাছত অহা মাহৰ 27-28 তাৰিখে দিব। যদি পোৱালি সেইটোৰো যদি লাগে তেতিয়া মানে পাই যাব। আপোনালোকে কণ্টেক্ট কৰিলে হ'ল, মই ফিটিং কৰি দেখাই দিম আপোনালোকক। আপোনালোকে ধুনীয়াকৈ এনেকৈ বনাই লৈ আপোনালোকে ফিটিং কৰিব পাৰিব। মই স্ক্ৰিপ্ট চিষ্টেম বনাইছোঁ, আপোনালোকে চাই ল'ব মই কেনেকৈ বনাইছোঁ, সেইটো মই দেখাম কেনেকৈ স্ক্ৰিপ্ট চিষ্টেম বনাইছোঁ। এয়া চাওক, এয়া দেখিছেনে, এনেকৈ ফুটা মই বনাই লৈছোঁ, এনেকৈ পাতি লগাই পিনি তিনিটা বনাইছোঁ। এয়া এটা হয়, এইফালে এটা, চবফালে এনেকৈ বনাইছোঁ। এইটো চাওক, ইফালেও এনেকৈ বনাইছোঁ, মই 3টা বনাইছোঁ। এনেকৈ আপোনালোকে ফুটা কৰিব। এইটো এয়া দেখিছেনে ফুটাটো, স্ক্ৰুবোৰ লগাব পাৰিব আপোনালোকে, নট বলটো লগাব পাৰিব। এইটো মই 2কোণীয়া বনাইছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। মই ফিটিং কৰাটো দেখাম, আপোনালোকক মই ফিটিং কৰাটো দেখাম, কেনেকৈ ফিটিং কৰে, কেনেকৈ ফিটিং নকৰে, কোনটো জেগাত ফিটিং কৰিলে বেছি ভাল হয়, সেইটো মই আপোনালোকক দেখাম। আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। এতিয়া মোৰ কিট বক্সটো মই ফিটিং কৰা হৈ গ'ল। কেনেকৈ ফিটিং কৰিছে আপোনালোকক মই দেখাম। তাত পোৱালিও ভৰালোঁ মানে নিজে সোমালে, তাত দানাও দি থৈছোঁ। এতিয়া এই মাকজনী এতিয়া খাবলৈ বিচাৰিছে, কিন্তু খাবলৈ পৰা নাই। আগতে মই এনেকৈ দানা দিবলৈ পৰা নাছিলে, মাকজনী চব খাই দিয়ে। মাককো ইয়াত দানা দিওঁ, কিন্তু মাকে কি কৰে, নিজৰ দানাটো নাখাই পিনি পোৱালি দানাটো খাবলৈ যায়। সেইটো কাৰণে মই এই কিট বক্সটো বনাবলগীয়া হ'ল। আৰু এই কিট বক্সটো এতিয়া মোৰ কাৰণে বহুত সুবিধা হ'ল। আপোনালোকে মোৰ নিচিনাকৈ বনাই ল'ব। কষ্ট অলপ হ'ব। কষ্ট কি হ'ব, কি আপোনাৰ এইটো ৱালত ধৰ আপোনাৰ ফুটা কৰিবৰ কাৰণে অলপ কষ্ট হয়। আপোনালোকে হাথিয়াৰটো বনাই ল'ব। কেনেকৈ বনাই ল'ব মই সেইটোৱে দেখাই দিম আপোনালোকক। এতিয়া চাওক, মই নট বল্টৰ চিষ্টেম বনালোঁ। মই আগতে এইটো মই অথনি কৈ গৈছিলোঁ, মই ড্ৰিল মেচিনৰ লগত মই ফুটা কৰিব বিচাৰিছিলোঁ, কিন্তু ড্ৰিল মেচিনৰ লগত ফুটা নহ'ল। মেচিনটোৰ লগত ফুটা কৰিব নহ'ল, কি কাৰণে, এইটো ঢালাই হয়। ইটা হোৱালে ধুনীয়াকৈ মানে ধৰ স্ক্ৰুপ চিষ্টেম কৰিব পাৰিলেহেঁতেন। মই কি কৰিলোঁ, এইটো সৰুকৈ পঞ্চু বনাই ল'লোঁ। এইটো দা য'ত বনায়, দা কটাৰী য'ত বনায়, তাত গৈ পিনি মই পঞ্চু এটা বনাই ল'লোঁ। ৰডৰ পৰা 2টা বনাই লৈছিলোঁ সৰু সৰুকৈ। এই পঞ্চুৰ পৰা মই কি কৰিলোঁ, ৱালটো ফুটা কৰিলোঁ। ইয়াত চাওক আপোনালোকে, ইয়াত দেখিছে নহয়, ইয়াত ফুটা কৰি ল'লোঁ। আৰু বনালে আপোনালোকে এই পাতিটো লগাব, এইটো পাতিটো লগাব আপোনালোকে, তেতিয়া আপোনালোকৰ বেছিকৈ সুবিধা হ'ব, আপোনালোকৰ কাৰণে বেছি সুবিধা হ'ব। এইটো পাতিটো লগাই ল'লে, পাতিটো যেনেকৈ হ'লেও আপোনালোকে লগাই ল'ব। আপোনালোকৰ যদি ৱালটো যদি 4 ফুট বা 4.5 ফুট 5 ফুট যদি আছে, তেতিয়া 3টা পাতি লগাব। মই 3টা লগাইছিলোঁ, কিন্তু মোৰ ৱালটো অলপ চাপৰ হ'ল। এইটো আপোনাৰ 4 ফুট হাইট আছে, মোৰটো অলপ 4 ফুটকৈ অলপ কম হাইট হ'ল। মই কি কৰিছোঁ, চাওক, নট বল্টৰ চিষ্টেম কৰিছোঁ। এনেকৈ চিষ্টেম বনাই লোৱাৰ কাৰণে কি কাৰণে মোৰ বেছি সুবিধা হ'ব। আৰু সুবিধা কি কাৰণে হৈছে মোৰ, এতিয়া যদি মোৰ গাহৰি পোৱালিকেইটা যদি ডাঙৰ হয় বা পূৰা দানা খাবলৈ পৰা হৈ গ'ল, বা দানা পূৰা খায়, মাকৰ পৰা যেতিয়া মই ছাইড কৰিম মই মাকৰ পৰা বেলেগ এটা ৰুমত, মানে ধৰ আপোনাৰ এইটো ৰুমতে হওক বা এনেকৈ আৰু বেলেগ এটা ৰুমতে হওক, যদি মই ট্ৰেন্সফাৰ কৰিম পোৱালিটো, তেতিয়া মই কি কৰিম, এইটো মই খুলি পিনি আৰামছে ছাইডত বা বাহিৰত এনেকৈ থ'ব পাৰিম। বা যদি আৰু মই এটা এইফালে এজনী পোৱালি দিছে, এইটো F1 হয়, এইটো F2 পোৱালি আছে। লাষ্ট বাইট আৰু হেমচিয়াৰ ক্ৰছ আছিলে এজনী মাকজনী, কিন্তু এতিয়া মাকক লাষ্টবিলাকৰ লগত মই ক্ৰছ কৰাইছোঁ। F2 পোৱালি আছে। এতিয়া মই কি কৰিম, যোনটো এইটো কিট বক্স বনাইছোঁ, মই ইয়াক মানে খুলি আকৌ ইয়াত মানে মই ফিটিং কৰিব পাৰিম। সেইটো চাইডত মই এইটো ফুটা কৰিম, এইটো এনেকৈ নট বল্টৰ চিষ্টেমৰ কাৰণে এনেকৈ ফুটা কৰি পিনি মই তাত ফিটিং কৰি দিম। এনেকৈ যদি কিট বক্স বনালে এইটোৱে সুবিধা হয় কি, সিফালৰ পৰা সিফালে লৈ যাব পাৰে, কিন্তু অলপ কষ্ট হয় ফুটা কৰোঁতে। আধা ঘণ্টামান লাগি যায় ফুটা কৰিবৰ কাৰণে। 2টা ফুটা কৰোঁতে মই আধা ঘণ্টামান লাগিলে। আপোনালোকে সেইটো যোনটো পঞ্চু হয়, পঞ্চু বুলি কয়, সেইটো
যোনটো জোঙাকৈ অলপ বনাই ল'ব সেইটোৰ পৰা আপোনালোকে ফুটা কৰিব মই চাওক এইফালে ফুটা কৰি ডাইৰেক্ট এইটো চাইডে ওলাই দিছোঁ এইটো এটা ৰুমত চাওক এনেকৈ এইটো নট বলটো মই ফিটিং কৰিছিলোঁ এনেকৈ মই নট বলটো ফিটিং কৰি এনেকৈ ফুটা কৰি পিনি এইফালৰ পৰা সেইফালে পাৰ কৰিছোঁ এইফালে মই ৱাছাৰ লগাই দিছোঁ ইয়াত ফুটাটো অলপ ডাঙৰ হোৱা দিছে এনেকৈ পাৰ কৰি এইফালে হেৰি কৰিছোঁ এতিয়া চাওক ওপৰত নিহিলে অলপে নিহিলে একটো যেনেকৈ আপোনাৰ ফিক্স যেনেকৈ বনায় তেনেকৈ হৈ আছে এতিয়া আপোনালোকে পুৰা টাইটকৈ নটটো কচিব তেতিয়া মানে ধৰ হিল ডুল নকৰিবহি হিলাবই নোৱাৰিব আপোনালোকে চাওক মই ইমানকৈ হিলাইছোঁ হিলাবই নোৱাৰে একদম পুৰা মজবুতকৈ টাইট আছে আপোনালোকে বনাই ল'ব কিন্তু খৰচাটো ছেম যায় যেনেকৈ আপোনাৰ কিট বক্স ইটাৰ পৰা যদি বনায় বা মছলাৰ পৰা যদি বনায় কিট বক্স তেতিয়া মানে খৰচাটো ছেম হয়গৈ কিন্তু ছেম হ'লেও কি হয় মই অথনি কৈ গ'লোঁ আপোনালোকক এইটো জেগাটো মানে খালী হৈ যাব পোৱালিকেইটা যেতিয়া ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পাছত জেগাটো খালী হৈ যাব মই এইটো খুলি পিনি বা বেলেগ ৰুমত মই এইফালে ট্ৰেন্সফাৰ কৰিম এনেকৈ বনাই ল'লে মানে ধৰ আপোনাৰ যিকোনো এটা ৰুমত মানে ট্ৰেন্সফাৰ কৰিব পাৰে বা যদি গাহৰি পোৱালি যদি বেলেগ জেগাতো দিয়া নাই বেলেগ ৰুমতো যদি পোৱালি দিয়া নাই তেতিয়া মানে আপুনি কি কৰিব এইটো খুলি পিনি বা বেলেগ জেগাত মানে থ'বলৈ পাৰিব ছাইডত এইটো সুবিধা আছিলে পোৱালি যদি কাৰোবাক যদি লাগে মাংসৰ কাৰণে পুহিম বুলি বা হেৰি কাৰণে পোৱালিৰ কাৰণে যদি পুহিম বুলি ভাবে মাইকী গাহৰি পোৱালি পাব আৰু মতা গাহৰি পোৱালিও পাব লাগিলে কণ্টেক্ট কৰিব মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকক ডিছক্ৰিপশ্যনত দিম ভিডিঅ'ত দি দিম আপোনালোকে কণ্টেক্ট কৰিব হোৱাটছআপ কৰিব মই কেতিয়াবা ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ আপোনালোকে হোৱাটছআপ কৰিব বেছিভাগকৈ এইখিনিয়ে